অসম সাহিত্য সভাৰ ব্যতিক্ৰমী মহৎ পদক্ষেপ গোলাঘাট বৰজান চাহ বাগিচা অঞ্চলত এক দৃষ্টিনন্দন পৰিৱেশ অসমৰ ভিতৰতে চাহ বাগিচা অঞ্চলত এনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সৰ্বস্তৰৰ ৰাইজৰ এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসম সাহিত্য সভাই ঐতিহ্যময় মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ মৌৰক পান কৰিবলৈ এনেদৰে জাকে জাকে ওলাই আহিছে জনগোষ্ঠীৰ প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰী এই উদ্যোগ অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ নেতৃত্ব লৈছে সমিতিখনৰ আহ্বায়ক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই চাহ বাগিচা অঞ্চলৰ সম্প্ৰতি ব্যতিক্ৰমী এক দৃষ্টিনন্দন পৰিৱেশেৰে মুখৰ হৈ পৰিছে প্ৰথমবাৰ বাবে অসম সাহিত্য সভাৰ এনে ব্যতিক্ৰমী পদক্ষেপ কৰ্মশালাত আজি বিশেষ অতিথি হিচাপে উপস্থিত থাকি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা সহকাৰী সম্পাদক ৰবীন বৰা আৰু বিশিষ্ট লেখক কবি উদ্যোগী মহিলা হেমা চৌধুৰী গগৈ এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰি আদৰণি জনায় গোলাঘাট জিলাৰ চাহ বাগিচা অঞ্চলত চাহ জনগোষ্ঠীৰ শতাধিক ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে সত্ৰীয়া নৃত্য লোকনৃত্য সৃষ্টিশীল নৃত্য বৰগীত লোকগীতৰ অনুশীলনত জিলাখনৰ বৰজান চাহ বাগিচাত বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া মাধুৰ্যময় লোককৃষ্টিৰ চৰ্চাৰ পৰিৱেশ ৰচনা কৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা অংকুৰিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম কৰাৰ মহৎ উদ্দেশ্য বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সক্ৰিয় সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্বাৱধানত আৰম্ভ হৈছে উক্ত কৰ্মশালাৰ সুদক্ষিণা শইকীয়াৰ ৰিপৰ্ট অৰুণোদয় অসম অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য আৰু সংস্কৃতি বিকাশ উপসমিতিৰ উদ্যোগত বৰজান আঞ্চলিক শাখা সাহিত্য সভাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত এই বৰজান চাহ বাগিচাৰ সামূহিক ভৱনত যি কৰ্মশালা অনুষ্ঠিত হৈ আছে সেই কৰ্মশালাত আজি উপস্থিত হ'লোহি বৰগীতেই হওক সত্ৰীয়া নৃত্যই হওক লোকনৃত্যই হওক আৰু সৃষ্টিশীল নৃত্যৰ ক্ষেত্ৰত এই বৰজান বৃহত্তৰ বৰজান অঞ্চলৰ চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক লৈ পেলাই যি মহান কৰ্মশালাটো অনুষ্ঠিত হৈ আছে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ নাম ল'ব লাগিব অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এক বলিষ্ঠ বিষয়া আমাৰ অভিভাৱক স্বৰূপ দিগন্ত ভূঞা ডাঙৰীয়া তেওঁৰ নেতৃত্বত এই যি 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ আছে আজি উদ্যোক্তা সমিতিৰ আমন্ত্ৰণ মৰ্মে আমি তেওঁলোকৰ মাজত উপস্থিত হ'লোহি প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এক মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উপস্থিত হৈ পেলাই আজি অনাবিল আনন্দ উপভোগ কৰিছোঁ আৰু অসম সাহিত্য সভাৰ এই যি কেন্দ্ৰীয়ভাৱে যি কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু তেওঁলোকৰ যি মহৎ প্ৰচেষ্টা আমি ছাত্ৰ সন্থাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গৱেষক পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়ৰ এটা সপোন আছিল যে
চাহ জনগোষ্ঠীয় এলেকাসমূহত থকা ছাত্ৰ ছাত্ৰীসকল চাহ বাগিচা অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে আগবঢ়াই নিয়া আৰু আমাৰ সমাজ জীৱন সমৃদ্ধ কৰা আৰু সেই উদ্দেশ্যে আমি অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতি বিকাশ উপ সমিতিৰ উদ্যোগত বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্বাৱধানত বৰজান চাহ বাগিচাত কেইবাখনো চাহ বাগিচাৰ বিপুল সংখ্যক ছাত্ৰ ছাত্ৰীৰ সমাৱেশেৰে সত্ৰীয়া নৃত্য লোকনৃত্য আৰু বৰগীত লোকগীতৰ কৰ্মশালা আয়োজন কৰিছোঁ আৰু আমি অভিভূত হৈছোঁ যে এই অঞ্চলৰ প্ৰায় ৩ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ইয়াত সত্ৰীয়া নৃত্য আজি 4 দিনত ইমান সুন্দৰকৈ নাচিবলৈ আৰম্ভ কৰিছে পৰিৱেশন কৰিছে বৰগীত তেওঁলোকৰ মুখত ইমান এটা দৃষ্টিনন্দন পৰিৱেশ আমি আচলতে ধন্য হৈছোঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আমি ধন্য হৈছোঁ প্ৰকৃতাৰ্থতে আমি এটা কথা অনুভৱ কৰোঁ যে অসমত থকা চাহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্ম আছে এই নৱপ্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰি অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰখন সমৃদ্ধ কৰিবলৈ হ'লে আমি এনেধৰণৰ কৰ্মসূচী নিশ্চয় গ্ৰহণ কৰিব লাগিব আৰু অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ৰাজ্যজুৰি ন পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি চাহ বাগিচা অঞ্চলত শাখা সাহিত্য সভা গঠন কৰিছোঁ তেনেদৰে আমি চাহ বাগিচা অঞ্চলসমূহত বিভিন্ন ধৰণৰ কৰ্মসূচী গ্ৰহণ কৰিছোঁ কেৱল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ মাজতে আমি এনেধৰণৰ কাৰ্যসূচী সীমাবদ্ধ নাৰাখি আমি সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আৰু অন্য এক পদক্ষেপো আমি গ্ৰহণ কৰিব বিচাৰিছোঁ আমি ভাবোঁ যে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যেনেদৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতি লোক সংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ ৰচনা কৰি আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ ঠিক তেনেদৰে আমাৰ অচাহ জনগোষ্ঠীয় লোকসকলেও আন জনগোষ্ঠীৰ যি স্বকীয় কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিও চৰ্চা কৰিলেহে আচলতে জনগোষ্ঠী আৰু জনগোষ্ঠীসমূহৰ মাজত এক সমন্বয়ৰ সুদৃঢ় হ'ব সমন্বয়ৰ বাৰ্তা সমগ্ৰ ৰাজ্যজুৰি বিস্তৃত হ'ব আৰু আমি সেই উদ্দেশ্যে অচাহ জনগোষ্ঠীয় যুৱতী মহিলাৰ মাজত আমি ঝুমুৰ কৰ্মশালাৰ দৰে এক কাৰ্যসূচীও আমি গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছোঁ খুব সোনকালে আমি গোলাঘাটত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম আমি সৰ্বস্তৰ ৰাইজৰ এনে কৰ্মসূচীসমূহত আমি সহযোগিতা আৰু শুভেচ্ছা আশীৰ্বাদ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ